এইফালে সেই মাছ লৈছিলোঁ একে বাচাই কুচাই অজৰাই লৈছোঁ নহ'লে পিছত বাচি থাকিবলৈ দিগদাৰ যায় এইফালে লৈ যাওঁ ধুই পখালি লওঁগৈ কামৰ পৰা আজৰি হোৱাগৈ নাইকিয়া এইফালে কামৰ পৰা আজৰি হোৱা নাই এই স্কুল যাওঁতে সেইফালে মাছ আহি গ'ল লৈ যাওঁ এইফালে মাছখিনি লাহেকৈ ধুওঁ আৰু এইফালে এই পাহাৰীয়া কল দিছিলেহি আহি পেলাই পাহাৰীয়া কল চাওকচোন কি কল জানো ময়ো নাজানো কিমান ডাঙৰ ডাঙৰ এইটো এটা আশীও নহয় আধা একদম ডাঙৰ ডাঙৰ খালেহে গম পোৱা যাব কি কল আৰু এইফালে সেয়া ঘৰৰ লোকেল ৰঙালাও কাটি পেলাই জাজ দিছে আকৌ গাছ দুটা আজি দিছে তাকে এখন আচাৰ বনাব লাগিব আচাৰ শেষেই হ'লহি তাকে এইফালে ধুমাধুম বোলো আজৰি হোৱাৰ আগতে বোলো এইখিনি কাটি কুটি ল'ব লাগিব আৰু কলকেইটা দেখি পেলাই কিমান ভাল লাগিছে এই লোকেল এইবিলাক কোনো সাৰ নিদিয়ে ৰঙালাওটো লোকেল আৰু এইফালে কলকেইটা একদম লোকেল হয় কোনো সাৰ চাৰ নাই আৰু পাহাৰীয়া যে একদম ডাঙৰ ডাঙৰ হয় হাই এভৰিৱান গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল কি খবৰ আশা কৰোঁ সকলো ভালে আছে মোৰ চেনেলৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা কাম বন কৰি মেলি জাষ্ট আজৰি হৈ পেলাই ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আৰু এনেকুৱা গৰম পৰিছে নহয় একদম মানে থাকিব নোৱাৰি আৰু গৰম মানে ৰ'দটো দিয়া দেখিলে মানে কামবোৰটো ঢেৰ ওলাই কিন্তু কৰিবলৈ মানে এলাহ এলাহ লাগে গাটো ইমান ঠিক লাগি থকা নাইকিয়া তাকে এইফালে অলপ মানে এই ৰাতিপুৱা সেই মাছখিনি যে লৈছিলে লওঁতে মানে গা ধোৱাৰ আগতে ধুই পখালি লৈ আজৰি মানে হৈ আহিছোঁ গা ধোৱাৰ পিছত মানে মাছবোৰ মোৰ একদম চুবলৈ মন নাযায় ধুই পখালি একে নিমখ হালধি সানি কৰি লৈ পেলাই থৈ আহিছোঁ গাছ টেঙা দুটাও আনিছে তাকে এইকেইটাও পিহিব লাগিব নেকি চাগে পিহিবতো লাগিব নহয় থৈ দিলে আকৌ শুকায়ো যাব নহয় চাহেই খোৱা নাইকিয়া এই ৰাতিপুৱা গোসাঁই ঘৰ ধূনা চাকি মানে দি কৰি লৈ আজৰি হৈ পেলাই ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ লাহেকৈ চাহকাপ বনাই আনি লৈছোঁ তাকে বোলো চাহকণো খাওঁ লগতে ব্লগ এটাই ষ্টাৰ্ট কৰি লওঁ আৰু ৰেগুলাৰ মানে ব্লগ দিয়ে আছোঁ আৰু চাই থাকোঁতে মানে মোৰ ইউটিউবত 3 বছৰ জাৰ্নি কমপ্লিট হৈ গ'ল চাই থাকোঁতে ইউটিউবত 3টা বছৰ মানে কেনেকৈ পাৰ হৈ গ'ল মানে গমেই নাপালোঁ আৰু ইমান 3 বছৰত ইমানখিনি মানে ফেমিলি বাঢ়িলে আৰু ভাবাই নাই ইমানখিনি যে ছাবস্ক্ৰাইবাৰ বাঢ়িবগৈ বুলি কিন্তু সেই এটা কাৰণে বেয়া লাগে ভিডিঅ'বিলাকত একেবাৰে মানে ভিউজ নাইকিয়া হাফ মনিটাইজেশ্যন হ'ল যদিও মানে এতিয়া ফুল মনিটাইজেশ্যন হ'বগৈ নে নাই একো ধৰিবই পৰা নাইকিয়া দিনক দিনে মানে ৱাচ টাইমবিলাক কাটি কাটি গৈ আছে যে কোনোমতে হাফ মনিটাইজেশ্যন কৰিছিলোঁহে এতিয়া আজি ভাবিছোঁ দেখোন আকৌ ডিমনিটাইজেশ্যনে হৈ যাব নেকি ডেইলি মানে ইমান ৱাচ টাইম কাটি আছে নহয় 10 ঘণ্টা 12 ঘণ্টা এনেকৈ কাটি আছে মানে বেয়াও লাগে কোনোবা সময়ত আৰু মানে ভিডিঅ' কোনোবা দিনাখন মানে বনাবলৈ মনেই নাযায় কিন্তু উপায় নাই আকৌ বনাই নাথাকিলে ইমানখিনি যেতিয়া 3000 ৱাচ টাইম কমপ্লিট কৰি হাফ মনিটাইজেশ্যন কৰিছোঁ আকৌ যদি ভিডিঅ'বিলাক নিদিওঁ তেনেহ'লে আৰু মানে ৱাচ টাইম কাটি কাটি গৈ থাকিব যে সেইটো কাৰণে মানে আমনি লাগিলেও উপায় নাই ভিডিঅ'বোৰ দি গৈছোঁ আৰু মেমৰি হিচাপে ভিডিঅ'বোৰ থাকিব বুলি মানে দি গৈছোঁ আৰু মানে মনিটাইজেশ্যন কৰিম বুলি এইটো কথাই নহয় যে পইচা পাম বুলি কিন্তু মানে ইমান কষ্ট কৰাৰ পিছত চেনেলটো মনিটাইজেশ্যন হ'ল নে নাই মানুহক ক'বলৈকে কিবা এটা ভাল লাগে বাকী পইচাটো মেটাৰ নপৰে আৰু কিমানবিলাক মানে মোৰ ভিডিঅ'বিলাক ইয়াত সোমাই আছে মেমৰি হিচাপে আছে কেতিয়াবা নিজে চাবলৈকে হয় সেইটো কাৰণে ভাল লাগে আৰু এতিয়া পটককৈ মই এইফালে চাহকণ খাই লওঁ আকৌ মাছ চাছ আনি কৰি থৈ আহিছে নহয় আকৌ সেইখিনিও ভাজিবগৈও লাগিবগৈ গৈ পেলাই এনেকুৱা গৰম লাগিছে নহয় ফেনখন দি ল'লে কথাবিলাক স্পষ্ট নহয় যে কাৰণে ফেনখনো বন্ধকৈ থৈ দিছোঁ এইফালে ফেন চেন এইফালে বন্ধকৈ লৈছোঁ এতিয়া পটককৈ মই চাহকণ খাই লওঁ খাই লৈ পেলাই লাহেকৈ আৰু মাছ চাছ এইফালে ভাজি দুপৰীয়া ভাত পানী দি লাহে লাহে বনাই থাকিম আৰু ইমান গৰম পৰিছে সোনকালে অকণ নবনালেও মানে গৰমে গৰমে ভাতকেইটাও খাব নোৱাৰি যে দিগদাৰ হৈ যায় পটককৈ মই চাহখন খাই লওঁ ৰাতিপুৱাৰ পৰা চাহ তাহ খোৱাই নাই নহয় এইফালে জল্দা জল্দিকৈ এইফালে কল বন বিস্কিট কেক এনেকৈ চাহকণ লৈ লৈছোঁ পটককৈ চাহকণ খাই দিওঁ ৰ'ব ৰাতিপুৱা কিবা গাড়ী দিছে আৰু এইফালে ৰাজা ভয় ৰাজা যা গাড়ীত ধুই আছে আৰু কেনেকুৱা ৰ'দ দিছে আজি পুৰা ৰ'দ দিব নেকি ঠিক নাই বহুত ৰ'দ সেয়া কাপোৰ অলপ ধুই খাই মেলিছে পূৰা ৰাতিপুৱাই পূৰা গাড়ী ধোৱাত লাগি গৈছে সেইফালে এখন ধুই ধাই আজৰি আকৌ এইফালে স্কুটি ধুই আছে আৰু এইফালে সেইটো ৰাজা কেনেকুৱা ৰ'দ দিছে আজি চাগে পুৰা ৰ'দ দিব নেকি ঠিক নাই মাছখন এইফালে ধুই পেলাই নিমখ হালধি সানি ল'লোঁ এইফালে কেৰাহী পাতি লৈছোঁ তেল গৰম হৈ গ'ল তাৰপিছতে এইফালে সেই ঘৰৰ জালি কোমোৰা আছিলে যে কোমোৰা বিলাহী বোলো মাছৰ তৰকাৰী বনাম আৰু বান্দৰে চাওকচোন এই কোমোৰাটো একদম মানে নখ মাৰিছেহি আহি পেলাই মানুহে কয় বোলে কোমোৰা বোলে বান্দৰে নাখায় কোটা এয়া চাওক আঁচুৰিছে দাঁত লগাইছে নখ মাৰিছে এইবিলাক
তাকে এফালে কোমোৰা বিলাহী কাটি লওঁ, এফালে মাছো ভাজি থাকোঁ আৰু এফালে গাজ টেঙাকেইটা কাটিবলৈ সময়ো পোৱা নাই, তাকে জানো পিছবেলাহে কাটিম কেনে, সময় পালে আৰু কাটিব লাগিব। এফালে মাছৰ তৰকাৰী কাৰণে কোমোৰা বিলাহী এফালে আধা কাটিও আছোঁ, লগতে এফালে বোলে গাজ টেঙাকেইটা বহাতে একে কাটি লওঁ, নহ'লে থাকিলে থাকিয়ে যাব নহয়। এফালে সৰু সৰুকৈ কাটি লৈছোঁ, পিহিবলৈ আছেই, আগতে এফালে কাটি কুটি ধুবলৈ আছে অলপ, এফালে কাটিবলৈ আছে। এফালে আধা কোমোৰাও কাটা হৈ আছে আৰু লগতে এফালে গাজ টেঙাও আধা কাটা হৈছে, এইবিলাক চাওক বাকলি কিমান ওলাইছে। আৰু এফালে সেয়া মাছ ফ্ৰাই হৈছেহি আৰু লাষ্ট এফালে দুটা বাচিবলৈ, মাথা দুটা ভাজিবলৈ আছে। তাৰফালে মাছ ভাজি হৈ গ'ল, তাৰপিছতে এইফালে সেই মাছৰ চৰ্বি তৰ্বি এনেকৈ ওলাইছিলে যে এইকণো বনাব লাগিব। তাৰপিছতে সেয়া যোৱা সপ্তাহে গাজ টেঙা ইয়াত ৰাখিছিলোঁ, তাকে বোলো বৈয়ামটো লাগে যে এইফালে অজৰাই পেলাইছোঁ। এইখিনি টেঙা হৈয়ে গ'ল, মানে দুসপ্তাহ দিন হৈ গ'ল যে, এইখিনি গাজ মানে ইমান টেঙা হোৱা নাছিলে, সেইকাৰণে দুসপ্তাহমান ৰাখোঁতে এতিয়াহে টেঙা হৈছেগৈ। এইফালে এইখিনি কম জুইত ভাজি থাকে, মানে এইখিনি মই ৰ'দত দি লওঁগৈ গৈ পেলাই, গাজখন দি লওঁ অকণমান। এই বনাই থকাৰ লগতে মানে একেলগে কেইবাটাও কাম কৰি আছোঁ, ভাগে ভাগে কৰিবলৈ টাইম নহয়গৈ যে, সেইফালে লগতে গাজখন বহাই লৈছোঁ, ৰ'দত দি লৈছোঁ। আবেলি মানলৈ তেতিয়া আচাৰকণ বনাই দিব পাৰোঁ। আৰু এনেকুৱা চোকা ৰ'দ, 1 ঘণ্টামান চাগে ৰ'দটো দি দিলেই চাগে একদম পূৰা গাজ টেঙা হৈ যাবগৈ গৈ পেলাই। এতিয়া মই যাওঁ পটাপট ভিতৰলৈ, মাছখন ভাজি পেলাওঁগৈ, তৰকাৰীখন বনাই পেলাওঁগৈ। বা ইমান গৰম পৰিছে নহয়, বৰষুণ দিলেও দিগদাৰ, ৰ'দটো দি থাকিলেও মানে দিগদাৰ নহয়। ভাতকেইটা হৈ গ'ল, দালিকণো হৈ গ'ল, মাছৰ তৰকাৰীখন এফালে বহাই থৈ আহিছোঁ। তৰকাৰীত দিবৰ কাৰণে বোলো ধনিয়া দুডালমান দাঙি ছিঙি লৈ যাওঁহি। বহুত দিন মানে এই ৰঙালাও গুটি চাটনি খোৱাই নাইকিয়া, ৰঙালাও গুটি কেইটামান পাইছিলোঁ, তাকে বোলো চাটনি এখন বনাওঁ। তাকে বঙালী ধনিয়া পাত দুটামান বিচাৰি আহিছোঁ, পাওঁনে নাপাওঁ। বৰষুণ দি আছে যে ওলাইছে চাগে দুটা এটা, মাটিত দিলে নাথাকে এই পুলিবিলাক, চব কোৰ মাৰি দিলে মৰি মৰি যায় যে, বস্তাই চস্তাই দিলেহে থাকে। তাকে চাইছোঁ পাওঁ নেকি। এইফালে বস্তাত থকাকেইটা সেয়া দুটা এটা পাত নি সেয়া নাইকিয়াই হ'লগৈ, ইয়াৰে দুটামান পাত লৈ যাওঁ। ধনিয়াকণ দিলে মানে দালি আছিলে গোন্ধটোও ভাল লাগে যে, সেইকাৰণে নাই নহয়, এই 3 পাত লৈ লৈছোঁ, বেছিও নহয় গজোপাত নাই, সেই 3টামান পাত লৈ লৈছোঁ। তাকে চাটনি অকণ বনাওঁ, ৰঙালাও গুটি বিলাহী এনেকৈ চাটনি অকণ মানে বনাওঁগৈ, খাই পেলাই খুব ভাল লাগে। ৰঙালাও গুটিটো মানে তেনেকৈ বহুত দিন ৰঙালাওটো তেনেকৈ খোৱাই নহয় যে, কেতিয়াবাই খোৱা হয়। খালে কৰিলে সেই গুটিকেইটা মানে মই থৈ দিওঁ, নেপেলাওঁ। তাকে এখন চাটনিকণ বনাই লওঁগৈ। তাৰপিছতে সেই ডাঙৰ বা অহা কথা আছিলে, ডাঙৰ বা আহি পোৱাহি নাই বাৰু। মাজতে সেই এদিন সন্ধিয়া অহাৰ কথা আছিলে, কিবা অসুবিধাৰ কাৰণে আহিবই নোৱাৰিলে। তাকে আজি মাতিছোঁ, মানে সেই লোকেল মাছো লৈছিলে যে, সেইকাৰণে বোলো বাক মাতিছিলোঁ আহিবলৈ। তাকে পোৱাহি নাই, এইফালে মই বনাইহে আছোঁ। 1 বজা নাই, 1 বাজিব আৰু। পটককৈ মই এইফালে ধনিয়াকেইটা ধুই লৈ পেলাই চাটনিখন বনাই, এইফালে নেমু টেঙা দিয়া দালি বনালোঁ। তাৰপিছতে এইফালে এই ঘৰৰ কোমোৰা বিলাহী মাছৰ তৰকাৰী বনালোঁ, হৈ গ'ল অলমষ্ট। খালি এইফালে চাটনিকণ বনাবলৈ বাকী আছে। আৰু এইফালে এই মাছৰ অথনি চৰ্বি পেটু এনেকৈ আছিলে যে, এইকণ এইফালে বনাই পেলালোঁ। আৰু এইফালে ৰঙালাও গুটি এইফালে চাটনি বনাম। ৰেচিপিটো লাগে যদি কাৰোবাক ক'ব, মই পিছত শ্বেয়াৰ কৰিম। এতিয়া দৌৰাদৌৰিকৈ বনালোঁ যে দিবলৈ নহয়। আৰু এইফালে গোটেইখিনি মই ইয়াত যা যোগাৰ কৰিয়ে লৈছিলোঁ, খালি সেই ধনিয়া পাতকেইটাহে আনিবলৈ গৈছিলোঁ। এইফালে চাটনিখিনি পিচি দিলে আৰু চব হৈ যাবগৈ। এইফালে চাটনিকণ ৰেডি হৈ গ'ল। চাটনিকণ খাবলৈ মানে ইমানেই ধুনীয়া হয় নহয়, মানুহে খালে গমেই নাপাব যে ৰঙালাও গুটি চাটনি খালে নে কি খালে, ক'লেহে গম পাব যে ৰঙালাও গুটি চাটনি বনাইছে বুলি। কাৰোবাক লাগে যদি ৰেচিপিটো ক'ব, মই পাছত কেতিয়াবা শ্বেয়াৰ কৰিম বাৰু। আৰু আজি লৰালৰিকৈ বনালোঁ যে, নহ'লে দিবলৈ। আৰু এইফালে চাটনিকণ ৰেডি হৈ গ'ল। আৰু মই এতিয়া এইফালে বাতি এটালৈ ওলাই লওঁ। আৰু ভাতৰ লগত যে খাবলৈ কিমান ভাল লাগে নহয়, পূৰা জ্বলাকৈ বনাইছোঁ। মই পটককৈ বাতিটোলৈ উলিয়াই লওঁ ৰ'ব। আহিলা? গৰম কেনেকুৱা? ডাঙৰ বা আজি একদম গপচ হৈ আহিছে। গৰম কেনেকুৱা? যি বেলি ওলাইছে আজি। আহ ৰাজা, যোৱা সময়ত দুখ কৰে সি। অঁ, আগবঢ়াই দিবলৈ গৈছে। যা যা যা। টেকলি টোপনি হ'লগৈনে নাই? আৰু আছিলে নেকি? পঢ়িব লাগিব এতিয়া অকণ সময় পিছত। আৰু এতিয়া আগবঢ়াই দি কৰি লৈ চন্দ্ৰ ওলালে। অঁ, এতিয়া 6টাই বাজিবলৈ হ'ল, তথাপিতো ইমান গপগপনিটো আছে, বহুত গৰম। অঁ, বাই বাই মানে, গুড নাইট। এতিয়াই 6টা নেবাজোতে গুড নাইট। এইফালে টিকলিকক হিন্দী 1-2খন লিখিবলৈ দিছোঁ। হাই টিকলি। টিকলিকে অকণমান ভাতকেইটা খাই লৈ পেলাই জেঠাইৰ লগতে শুলে ন। আজি বহুত গৰম পৰিছে। এইটো কি বস্তু টিকলিকৰ?
ভাল লাগিছে কি হয় হেডফোন হেডফোন দিয়াচোন চাওঁ হেডফোন এইটো কোনে আনি দিছিলে বা এইটো পাপা আনি দিয়া নাছিল ঐ গুৱাহাটীৰ পৰা 1000 টকা দিয়ে হেডফোন 1000 টকা হেডফোন হয় নেকি ওপৰটো খোলাছে মই দেখুৱাই দিম হেডফোনটো কেনেকুৱা বস্তু সেইডাল ইৰেজাৰ টিকলিকৰ ইমানেই ইৰেজাৰ আছে 2-3 বছৰ মুচিলেও ইৰেজাৰ শেষেই নহ'ব নেকি ইমান ইৰেজাৰ কালেকশ্যন কৰিছে এদিন টিকলিকে দেখুৱাবচোন ৰাবাৰৰ কালেকশ্যনবিলাক দেই পৰীক্ষা শেষ হোৱাৰ পিছত তোমাৰ কিমান ৰাবাৰ আছে মানুহে কাপোৰ জুৱেলাৰী তাৰপিছতে কি দেখুৱায় কালেকশ্যন গাড়ী এইবিলাকৰ কালেকশ্যন দেখুৱাই তুমি ইৰেজাৰৰ কালেকশ্যন দেখাবা বোলে টিকলিক পঢ়াই আছোঁ ফেলে চুলিখিনি বান্ধি ল'ব লাগিছিলে এনেই দিছিলোঁ মই তেনেকৈ দিনটো আজি এনেকুৱা গৰম পৰিলে নহয় একদম মানে দৌৰা দৌৰিকৈ কেনেকৈ যে দিনটো পাৰ হৈছে মানে একদম ভাবিবই নোৱাৰি ডাঙৰ বাহঁত অথনি অহাৰ পিছত মানে ব্লগটো মানে ভিডিঅ' চিডিঅ' কৰিবলৈও নহ'লগৈ গৰমতে মানে একদম মানে সময় নাপালোঁ আৰু তাৰপিছত আৰু টিকলিক স্কুলৰ পৰা আহি কৰি লৈ পেলাই ভাত পানী খাই বৈ লৈ আজৰি যোৱা সময়তহে অকণমান মানে ভিডিঅ' কৰি লোৱা নহ'লে ইমান গৰম আৰু খাই থকা সময়ত মানে একদম মানে কিনো ভিডিঅ' কৰি থাকিম আৰু মানে ইমান ধ্যানেই নহ'লগৈ গৰমৰ কোবতে মানে আজি মানে বেছি গৰম কালিয়ে আজি আৰু পৰহি দিনা এই 3 দিন ইমান একেৰাহে গৰম পৰিছে আৰু এইফালে এতিয়া ডাঙৰ বাহঁতক পঠাই কৰি লৈ এইফালে টিকলিকক অকণমান পঢ়িবলৈ দিছোঁ টিকলিকে এইফালে লিখি আছে তাকে তাইক এতিয়া মই পঢ়াওঁ তাৰপিছতে আকৌ পৰহিলৈ টিচাৰ্ছ ডে হৈ গ'ল নহয় 5 ছেপ্টেম্বৰ তাকে কেকৰ প্ৰিপেৰেশ্যন আজিৰ পৰাই কৰিব লাগিব এইফালে 2টা এটাকৈ অৰ্ডাৰ আহি আছে তাকে মই এতিয়া লাহেকৈ তাইক পঢ়াই কৰি লৈ পেলাই কেকৰ প্ৰিপেৰেশ্যনখিনি কৰিবগৈ লাগিব তাকে ভাবিছোঁ এতিয়া ব্লগটো কণ্টিনিউ কৰি নাথাকোঁ কাৰণ ইমান গৰম আৰু মই এইফালে কেক মানে বেক কৰিবলগীয়া আছে যে সেইকাৰণে কেক এতিয়া মই তাইক পঢ়াই কৰি লৈ ভাত বনোৱাৰ মাজে মাজে সেই কেককেইটা বেক কৰিব লাগিব আজি যদি বেককৈ নথওঁ কাইলৈ মানে দিনটো আইচিং কৰোঁতেই মানে সময় লাগি যাব যে কাইলৈ বেক কৰিবলৈ টাইম নহ'ব চব এতিয়া আজি এটা বেক কৰি লৈ পেলাই এতিয়া ব্লগটো সামৰি দিওঁ আৰু সেইটো চাগে টিচাৰ্ছ ডে কাৰণে বেলেগকৈ এটা ব্লগ ষ্টাৰ্ট কৰিম নেকি কেক চেক তেতিয়া ডিজাইন চিজাইন গোটেইবোৰ দেখাম আৰু এতিয়া ইয়াৰ লগত কণ্টিনিউ কৰি নাথাকোঁ নহ'লে ভিডিঅ'টো দীঘল হৈ গৈ থাকিবগৈ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই